জিম যাম বুলি ভাবিছা তেতিয়াহ'লে যাব নোৱাৰা দেই। তুমি পাহৰিছা নেকি তুমি বৰ্তমান গৰ্ভৱতী? এনেকুৱা অৱস্থাত জিম নাযায় দেই কোনো। আপুনিতো জানেই মই জিম গৈ কিমান ভাল পাওঁ, আৰু মই ৱৰ্কআউট নকৰাকৈ থাকিব নোৱাৰোঁ, কাৰণ আজিলৈকে মই ৱৰ্কআউট মিছেই কৰা নাই এদিনো। আগৰ কথা বাদ দিয়া, কিন্তু এতিয়াৰ পৰা তুমি জিম যাব নোৱাৰা। মই ক'লোঁ যেতিয়া ক'লোঁ আৰু মোৰ কথা শুনিবা দেই। ইছৰাম, কি যে এইবোৰ। প্ৰথমতেতো মোৰ মায়ে জবৰদস্তি মোৰ বিয়া পাতি দিলে, তাৰপিছত এতিয়া মই গৰ্ভৱতী হ'লোঁ। গৰ্ভৱতী হোৱাৰ পৰাই মই নিজৰ মন পচন্দৰ একো কৰিবই নোৱাৰা হ'লোঁ। না কিবা ভালকৈ খাব পাৰোঁ, না ওলাই যাব পাৰোঁ, আৰু এতিয়া শাহুৱেতো মোৰ ৱৰ্কআউট কৰাটো বাধা দিলে। কি যে হ'ব। ডাঙৰ বাৰী, মই তোক সৰু বাৰীলৈ যুঁজ নিবলৈ কৈছিলোঁ নাই, কিন্তু তই আহি ইয়াত আৰাম কৰি আছহি। উঠ। কালিৰ পৰা বৰকৈ ভৰিটো বিষাইছেও, আৰু এতিয়া ভৰিটো ফুলিবলৈ ধৰিছে। সেইবাবেহে মই আৰাম কৰিছিলোঁ অকণমান। তোৰ আৰাম আমাৰ বাবে হাৰামহে হয়, বুজিছ? যা এতিয়া সৰু বোৱাৰী ৰুমত জুচ ফ্ৰুট এইবিলাক দিয়া। তই পৃথিৱীৰ প্ৰথম গৰ্ভৱতী মহিলা নহয়, এনে অৱস্থাত এইবোৰ সাধাৰণ কথা। জুৰি শুনাচোন, তোমালৈ জুচ আনিছিলোঁ, খাই লোৱা। ঐ তোক মই কিমানবাৰ কৈছোঁ মোৰ মুখৰ আগলৈ আহি নাথাকিবি বাৰে বাৰে। কিয় নুশুন? কি হ'ল সৰু বোৱাৰী, ইমান চিঞৰিছে যে? এইজনে কিবা কৰিলে নি তোমাক? মা, এই কলি আৰু আপচুজনীয়ে যেতিয়াই দেখোঁ মোৰ মুখৰ আগলৈ আহি যায়। মই শুনিছোঁ গৰ্ভাৱস্থাত যাৰ চেহেৰা বাৰে বাৰে দেখি থকা যায়, সন্তানৰ চেহেৰাও তেনেকুৱাই হয়। যদি মই এই কলি ফেঁচীৰ মুখখন বাৰে বাৰে দেখি থাকোঁ, তেতিয়াহ'লে মোৰ সন্তানৰ চেহেৰাও এই কলি ফেঁচীজনীৰ দৰে হৈ পৰিব। শুনিলে বোৱাৰীয়ে কি ক'লে? যা ইয়াৰ পৰা ভাগ। বোৱাৰী চা, মই তোমাৰ বাবে কি আনিছোঁ। ভাত আনিছোঁ আৰু ঘিউ দিয়া চব্জি লৈ আনিছোঁ, একদম পিয়'ৰ দেশী ঘি। মা, আপুনি মোক এনেকৈ যদি দেশী ঘি খানা খুৱাই খুৱাই থাকে, মোৰ হ'লে ফিগাৰ বেয়া হৈ যাব। মই এইবোৰ খাবলৈ নাই। সৰু বোৱাৰী, এজনী মাকৰ কাৰণে নিজৰ ফিগাৰতকৈ ডাঙৰ নিজৰ সন্তানহে, বুজিছা? মা, পাকঘৰত গাখীৰ আছে, মই খাই লওঁ নেকি অকণমান? দুৰ্বল দুৰ্বল লাগিছে বাৰু। তই আকৌ আহিলি যে, যাচোন ৰুমৰ পৰা যা ওলাই পিনি। আৰু শুন, গাখীৰ মই সৰু বোৱাৰীৰ বাবে থৈছোঁ, তই হাত নলগাবি। মা, গাখীৰ দেখোন বহুত আছে, মই এগিলাচ খালেনো কি হ'ব? কোনো দৰকাৰ নাই, এনেও তোৰ সন্তান তোৰ দৰে খোলাই হ'ব। তই খাবলৈ কি টকা পইচা তোৰ গাখীৰ? তই কি ভাবিছ গাখীৰ খালে তোৰ সন্তানটি বগা হৈ পৰিব? যা ইয়াৰ পৰা। অকল ইটো খাওঁ সিটো খাওঁ। নাজানো আৰু মোৰ সন্তানটি কেনেকুৱা হ'ব। ইমান দুখ পাইছোঁ সেইটো সময়ত, গাখীৰ এগিলাচো খাবলৈ নিদিয়ে। সন্তানটিকে কোলা হ'লে মানুহ নহয় নেকি? কেতিয়ানো মোৰ দুখবোৰ নাইকিয়া হ'ব? হে ভগৱান, তুমিয়ে চকু মেলি চাবা আৰু। মনে মনে থাকো ল'ৰা। এইবোৰ কথা কথা শুনি শুনি মূৰহে বিষাইছে মোৰ। এনি টাইম পে 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 কৰি থাকে। মই নোৱাৰোঁ দেই এইবোৰ চাব, বৰ অশান্তি পাইছোঁ। বোৱাৰী, তাৰ ভোক লাগিছে, তাক সোনকালে গাখীৰ খুৱাই দিয়া, তেতিয়াহে কন্দা বন্ধ কৰিব। আৰু মই অলপ ওলাই যাওঁচোন দেই, বিয়া এখন আছে। মা, আপুনি পাগল হ'ল নেকি? আপুনি জবৰদস্তি কৰাৰ কাৰণে মই সন্তানটো জন্ম দিলোঁ, আৰু এতিয়া আপুনি বিচাৰিছে মই তাৰ ধ্যান ৰাখিম, গাখীৰ খুৱাম। মোৰ জীৱনত কি এয়াই কাম বাকী আছে? আপুনি বৰকৈ নাতি বিচাৰি আছিল নহয়, এতিয়া আপুনি চম্ভালক, বিয়া খাবলৈ যাব নালাগে। মই জিমলৈ যাওঁ। এই সৰু পোৱালীজনীৰ পৰা শান্তি নাইকিয়া হৈছে, ইমান বেয়া হৈ গৈছে, নিজৰ সন্তানটোকো নচম্ভালেও। কেনেকুৱা বোৱাৰী জানো? নাই নাই, নিকা দেই, মই আছোঁ নহয়, মই তোমাক লৈ আগফালে ওলাই যাওঁ ব'লা। ডাঙৰ বোৱাৰী, কি কৰিছা? মা, মাইনা সৰু আছে যে, সেইবাবে তাক অলপ মালিচ কৰি দিছিলোঁ। তাক এনেকৈ এইটো সময় মালিচ কৰিলে ভাল যে। আৰু এয়া কি? সৰু বোৱাৰী কেঁচুৱাটোৱে কিয় ইমান কান্দিছে? তাইতো জিমলৈ গ'ল, তাৰ চাগে ভোক লাগিছে। মা, আপুনি যদি বেয়া নাপায় মই তাক গাখীৰ খুৱাই দিওঁ নেকি? নাপাওঁ বোৱাৰী, মইনো কিয় বেয়া পাম? ইমান অকণমানি কেঁচুৱাটোক মাকে এৰি জিমলৈ গৈছে। তুমি যদি খুৱাই দিয়ে গাখীৰ, মই ভালেই পাম।
এনেদৰেই সৰু বাৰীৰ যদিও সন্তানটি কলা আছিল, কিন্তু শাহুৱেকৰ তাইৰ প্ৰতি লাহে লাহে মৰমবোৰ বাঢ়ি আহিবলৈ ধৰিলে, কাৰণ তাইৰ ব্যৱহাৰবিলাক অতি অমায়িক আছিল। কিন্তু আনপিনে সৰু বোৱাৰীৰ ব্যৱহাৰবিলাক দিনক দিনে বেয়া হৈ গৈছিল। তাই নিজৰ সন্তানটিক গাখীৰ খুৱাবলৈ বেয়া পাইছিল আৰু তাৰ অকণো যত্নও নলৈছিল। এনেদৰে দিন বাগৰাৰ লগে লগে ৰাধাই নিজৰ সন্তানটিৰ লগতে সৰু বোৱাৰীৰ সন্তানটিকো নিজৰ সন্তানৰ দৰে ডাঙৰ দীঘল কৰিবলৈ ধৰিছিল। তাই নিজৰ সন্তানটিক 1 মিনিটৰ বাবেও কান্দি থাকিবলৈ দিবলৈ ভাল নাপাইছিল। দিনটো তাই নিজৰ লগতে সৰু বোৱাৰীৰ সন্তানটিৰো সম্পূৰ্ণ ধ্যান ৰাখিছিল, গাখীৰো খুৱাই দিছিল, মালিচ কৰিছিল। আৰু আনফালে সৰু বোৱাৰী অটপালি দিনক দিনে বাঢ়ি গৈছিল। এদিন শাহুৱেকে তাইক ক'লে, কি ক'লে আহকচোন আগলৈ ভিডিঅ'টো চাওঁ। ৱাও, আজি মোক কিমান ধুনীয়া লাগিছে। মই কিন্তু নিজৰ ফিগাৰ বৰ ধুনীয়াকৈ মেইনটেইন কৰিব পাৰিছোঁ দেই। জিমলৈ যোৱাৰ কিন্তু লাভ হৈছে। যাওঁ এতিয়া শ্বপিং কৰি আহোঁ। সৰু বোৱাৰী, ডাক্তৰে কৈছিল সন্তানক সময়ে সময়ে মালিচ কৰিব লাগে, কিন্তু তুমি নিজৰ সন্তানটোক নোচোৱাই। গোটেই দিন শ্বপিং কৰি জিম গৈ ঘূৰি ফুৰা। এনেকৈ হ'লে সন্তানৰ বিকাশ কেনেকৈ হ'ব? মা, ৰাস্তাততো সন্তান জন্ম হয়, কিন্তু সিহঁতে ক'ত ইমান ফেচিলিটি লাভ কৰে। তথাপি সিহঁতৰ বিকাশ হয়তো। তোক কৈ একো লাভ নাই, অবুজন কৰবাৰ। ইমান মই এনেকুৱা মাক দেখা নাই দেই, নিজৰ সন্তানটোক অকণমান ধ্যান নাৰাখে। যা, ক'ত কি কফৰকৈ কৰগে যা। আজিৰ পৰা মোক মা বুলি নামাতিবি। এই শাহুজনীৰ পৰা অলপো শান্তি নাই মোৰ। যাওঁ শ্বপিং কৰি আহোঁ। মুডটো আহি বেয়াই কৰি দিলে নহয়। ওলাই গ'লেহে মনটো ভাল লাগিব অলপ। জিম যাব লাগিব, আজিয়ে যাম ৰ। মা, স্কুলৰ টাইম হৈছে নহয়, মোৰ বাবে টিফিন ৰেডি কৰি দিয়া না, নহ'লে আজি মোৰ স্কুললৈ দেৰি হ'ব। ঐ ল'ৰা, সৰুতে গাখীৰৰ কাৰণে কান্দি কান্দি মূৰ গৰম কৰিছিলি, আৰু এতিয়া টিফিনৰ কাৰণে। তোক পইচা দিওঁ নহয়, কেণ্টিনৰ পৰা কিবা কিনি খাবি। মোক বাৰে বাৰে অশান্তি কৰি নাথাকিবি। মই তোৰ বৰমাৰ দৰে গাঁৱলীয়া মাক নহয় যে সদায় সদায় তোক টিফিন বনাই দিম। যা ইয়াৰ পৰা, অশান্তি আৰু এই চবৰ পৰা। অ' মা, আজি মোৰ বাবে টিফিন বনাই দিবা দেই। আজি মোৰ আৰু মুনুকণৰ স্কুলত প্ৰথম দিন নহয়। হ'ব মোৰ গোসাঁইটো, মই টিফিনো বনাই দিম আৰু তোমাক আজি থৈও আহিমগৈ, ঠিক আছে? মা, তুমি ইমান ভাল। অ' মোৰ মুনুকণ বেটা, কিয় কান্দিছা? বৰমা, বৰমা, মায়ে মোক অকণো ভাল নাপায়। মায়ে মোক টিফিন বনাই নিদিওঁ ক'লে, আৰু মাৰিলেও মোক অকণো মৰম নকৰে মায়ে। এনেকৈ নকয় নহয় মুনুকণ বেটা, মায়ে তোমাক বৰ ভাল পায়। আৰু মায়ে নিদিলে কি হ'ল, বৰমা আছে নহয়, বৰমাই দিব তোমাৰ টিফিন ৰেডি কৰি। অ' ভাইটি, তুমি চিন্তা নকৰিবা, আমাৰ মায়ে তোমাক আৰু মোক দুইটাকে লৈ যাব স্কুললৈ। সঁচাকে নে চুনুকণ? চুনুকণে ঠিকেই কৈছে মুনুকণ বেটা। যোৱা, তোমালোক ৰেডি হোৱা দুইটা, মই তোমালোকৰ বাবে প্ৰথমে টিফিন ৰেডি কৰি লওঁ, তাৰপাছত মই স্কুলত থৈ আহিম তোমালোকক দেই। সেইদৰে দিনবোৰ পাৰ হৈ যাবলৈ ধৰিলে। ডাঙৰ বোৱাৰীয়ে সৰু বোৱাৰীৰ দায়িত্ববোৰ পালন কৰিলে। আৰু এনেকৈ চাওঁতে চাওঁতে এদিন মাতৃ দিৱস আহিলে। মাতৃ দিৱসৰ দিনা কি হ'ল চাওকচোন আহক। হেপী মাদাৰ্ছ ডে মা, মই তোমালৈ কাৰ্ড বনাই আনিছোঁ, এয়া লোৱা। বৰমা, মই তোমালৈ কাৰ্ড বনাই আনিছোঁ, হেপী মাদাৰ্ছ ডে। থেংক ইউ বেটা, কাৰ্ডবোৰ বৰ ধুনীয়া হৈছে দেই। ব'লা, মই তোমালোকক নিজ হাতেৰে কেক বনাই খুৱাম। ঐ, তোৰ মা মই হয় নে তাই হয়? মইহে, তাই কিয় দিছ? আজি মাদাৰ্ছ ডে দিনা তই কলিকহে কাৰ্ড দিবলৈ পালিকে নেকি? তোক দুচৰমান নিদিলে নহয়। তুমি কি কৈছা সৰু বোৱাৰী? কোনোবাই নিজৰ সন্তানক ইমান সৰু কথাত এনেকৈ মাৰে নেকি? ঠিকেই কৈছে ডাঙৰ বোৱাৰীয়ে, তোৰ লাজ নাই হা নিজৰ কাৰণে সৰু ল'ৰাটোক মাৰিবলৈ? অ' মোৰ পোনা পোৱালিটোৰ কি হ'ল? কি হ'ল তাৰ? পৰি গ'ল দেখোন মোৰ ঘূৰাই। কি চাই আছা তুমি বোৱাৰী? যোৱা এতিয়া যোৱা, ল'ৰাটোলৈ ফোন কৰা মোৰ ভাগৰ, আৰু ডক্টৰলৈ ফোন কৰি দিলে ক'বা সোনকালে। মই টেষ্ট কৰিলোঁ, ইয়াৰ দেহাটো বৰ দুৰ্বল। সৰুতে চাগে মাকৰ গাখীৰ ভালকৈ খাবলৈ নাপালে নিশ্চয়, সেইকাৰণে ইমান কমজোৰ হৈ আছে। শুনক, আপোনালোকে ইয়াৰ বহুত ধ্যান ৰাখিব লাগিব এতিয়া। তাক যাতে কোনো ধৰণৰ শাস্তি প্ৰদান নকৰে, তাক সদায় মৰম কৰিব, তেতিয়াহে সোনকালে সুস্থ হ'ব। আৰু শুনক, মই এতিয়া ভিটামিনৰ দৰৱ কেইটামান লিখি দিম, আপোনালোকে তাক খুৱাব। আৰু খোৱা বোৱাৰ ক্ষেত্ৰত চাব যাতে মৰমেৰে সকলো কাম কৰে, কাৰণ মৰমতকৈ ডাঙৰ বস্তু একো হ'ব নোৱাৰে।
মই এতিয়া যাওঁ ঠিক আছে ছাৰ ছাৰ শান্তি পালা এতিয়া কি ভাবি মোৰ ওপৰত হাত তুলিছিলা এতিয়া কান্দি দেখাবলৈ আহিছা কি ভুল কৰিছিল সি মাতৃ দিৱসৰ আধা কাৰ্ডখন দি মেলি হা চাবলৈ গ'লে তাই তাৰ মাক নহয় জানো কি কৈছ এই মুনু চাই জন্মহে দিছে তাৰ বাহিৰে তাই এটা দায়িত্ব পালন কৰা নাই সকলো দায়িত্ব ৰাধাহে পালন কৰিলে সৰুৰ পৰা ডাঙৰলৈকে সকলো দায়িত্ব তাইয়ে ল'লে স্কুলৰ পৰা নিয়ালৈকে টিফিন দিয়ালৈকে সকলো দায়িত্ব গতিকে তাৰ আচল মাক ৰাধাহে সৰু বোৱাৰী নহয় মা সৰু বোৱাৰীক তেনেকৈ নক'বচোন তাই ভুল কৰিলে কিন্তু এতিয়া চাগে নিশ্চয় বুজি পাইছে তাই নিজৰ ভুল আৰু ৰবীনা তুমি শুনাচোন সন্তানৰ কাৰণে মাকৰ মৰমতকৈ একোৱেই ডাঙৰ হ'ব নোৱাৰে মাকৰ মৰমেই সকলো মই মুনুৰ যদিও ধ্যান ৰাখিছিলোঁ সকলো সময়তে তাৰ যত্ন লৈছিলোঁ কিন্তু সি তোমাৰ মৰমৰ বাবে সদায় আকুল হৈ আছিলোঁ মাকৰ মৰমেই সন্তানক সুখ দিয়ে আনৰ মৰম যিমান হ'লেও মাকৰ মৰমৰ দৰে হ'ব নোৱাৰে কেতিয়াও মুনুকণ মোৰ মাইনা মোক ক্ষমা কৰি দিবা নিজৰ সুখৰ বাবে মই পাহৰিয়ে পেলাইছিলোঁ যে মই এগৰাকী মা হয় আৰু তুমি মোৰেই সন্তান মই সন্তান জন্ম দিলোঁ ঠিকেই কিন্তু কোনোদিন মা হ'ব নোৱাৰিলোঁ মই সদায় নিজকে নিজৰ ফিগাৰ মেইনটেইন কৰি ৰাখিবই বিচাৰি থাকিলোঁ নিজৰ চখবোৰ পূৰণ কৰাতে ধ্যান দিলোঁ কিন্তু মোৰ বৰ ডাঙৰ ভুল হ'ল মোক তুমি ক্ষমা কৰি দিবা মাইনা মা তুমি সঁচাই কৈছানে মই তোমাক বৰ ভাল পাওঁ মা তুমি মোক বেয়া ব্যৱহাৰ প্লিজ নকৰিবা তোমাৰ মৰম পাবলৈ মই বৰ বিচাৰি ফুৰোঁ কিন্তু তুমি মোক অকণো মৰম নকৰা আজিৰ পৰা মোক মৰম কৰিবা দেই কৰিম মোৰ মাইনা কৰিম তোমাক মৰম নকৰিলোঁ কাক মৰম কৰিম মা নবৌ মোক ক্ষমা কৰি দিব মই আপোনালোকক বহুত বেয়া ব্যৱহাৰ কৰিলোঁ বিশেষকৈ নবৌ তোমাক মই কলি আপচু বুলি কিমান ইটিকিং কৰিলোঁ কিন্তু তুমিহে মোৰ সন্তানটিক ডাঙৰ দীঘল কৰিলা মোক বেয়া পাই নাথাকিবা দেই মোৰ ভুল হৈ গৈছিল হ'ব সৰু বোৱাৰী নেকান্দিবা আমি সকলোৱে তোমাক ক্ষমা কৰি দিছোঁ আৰু তুমি আজিৰ পৰা যেতিয়া মাইনাক মৰম কৰিবা তেতিয়াৰ পৰা সকলোৱে তোমাক এনেও ভাল পাব চিন্তা নকৰিবা অঁ বোৱাৰী মইতো তোমাক এনেও আগৰ পৰা ভালেই পাওঁ কিন্তু তুমিহে ব্যৱহাৰবোৰ দিনক দিনে বেয়া কৰিছিলা হ'ব বাৰু এতিয়া বুজি পালা যেতিয়া একো নাই আমি তোমাক সকলোৱে ক্ষমা কৰি দিছোঁ নমস্কাৰ বন্ধুসকল আপোনালোকৰ ভালনে বাৰু আশা কৰোঁ আপোনালোকৰ ভাল আজিৰ খণ্ডটি চাই কেনেকুৱা পালে বাৰু যদিহে ভাল পালে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু ভিডিঅ'টোত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি চেনেলটি নতুনকৈ আহিছে তেতিয়াহ'লে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটি ক্লিক কৰি দিব যাতে আমাৰ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম বাই বাই